নমস্কাৰ লৈ আনিছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আজি মংগলদৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ অসমবাসীক আগবঢ়ালে কেইবাশ কোটি টকাৰ বৰঙণি। আৰু এই প্ৰধানমন্ত্ৰীজনে আজি মংগলদৈত উপস্থিত হৈ ৬,৩০০ কোটি টকাৰ ব্যয়েৰে তিনিটাকৈ আঁচনি উদ্বোধন কৰা পৰিলক্ষিত হৈছে। আৰু সেই আঁচনিসমূহৰ মাজতে অসমৰ ২৪ সংখ্যক মেডিকেল কলেজ দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছে। আৰু ৫৭০ কোটি টকাৰ ব্যয়েৰে অসমৰ ২৪ সংখ্যক মেডিকেল কলেজ দৰং মেডিকেল কলেজ গঢ়ি উঠিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা পৰিলক্ষিত হৈছে। আৰু ৩ বছৰৰ ভিতৰতে এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীজনে ঘোষণা কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী আগবঢ়োৱা আঁচনিৰ মাজতে ৪,৫৩০ কোটি টকাৰ ব্যয়েৰে গুৱাহাটী মহানগৰীত নিৰ্মাণ কৰা হ'ব ৰিং ৰোড। আৰু এই ৰিং ৰোডৰ জৰিয়তে গুৱাহাটী মহানগৰীক স্পৰ্শ কৰিব দৰং আৰু মৰিগাঁও জিলাই। আৰু ইয়াৰ উপৰি কুৰুৱা আৰু নাৰেংগীৰ মাজত ৩ কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰৰ মাজত এখন দলং নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীজনে ইতিমধ্যে ঘোষণা কৰিছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মংগলদৈত উপস্থিত হৈ ৬,৩০০ কোটি টকাৰ ব্যয়েৰে তিনিটাকৈ আঁচনি উদ্বোধন কৰিলে। আৰু সেই আঁচনিসমূহৰ মাজত অসমৰ ২৪ সংখ্যক মেডিকেল কলেজ দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব। আৰু ৫৭০ কোটি টকাৰ ব্যয়েৰে অসমৰ ২৪ সংখ্যক মেডিকেল কলেজ দৰং মেডিকেল কলেজ গঢ়ি উঠিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পৰিলক্ষিত হৈছে। আৰু তিনি বছৰৰ ভিতৰত এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীজনে ঘোষণা কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ উপৰি ৪,৫৩০ কোটি টকাৰে গুৱাহাটী মহানগৰীক নিৰ্মাণ কৰা হ'ব ৰিং ৰোড। আৰু এই ৰিং ৰোডৰ জৰিয়তে দৰং আৰু মৰিগাঁও জিলাই স্পৰ্শ কৰিব গুৱাহাটী মহানগৰীক। ইয়াৰ উপৰি কুৰুৱা আৰু নাৰেংগীৰ মাজত ৩ কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰৰ মাজত এখন দলং নিৰ্মাণ কৰা হ'ব বুলিও ইতিমধ্যে ঘোষণা কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে ভাষ্য আছে, আগবঢ়াইছোঁ। নতুন ভাৰতৰ খনিকৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৬,৩০০ কোটি টকা ব্যয়েৰে আজি আমাৰ ইয়াত তিনিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰিব। আজি ৰাজ্যৰ ২৪ সংখ্যক মেডিকেল কলেজ হিচাপে দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব। ৫৭০ কোটি টকাৰে নিৰ্মিত হ'বলগীয়া দৰং মেডিকেল কলেজত GNM স্কুল আৰু নাৰ্ছিং কলেজো সন্নিৱিষ্ট থাকিব। ৩ বছৰৰ ভিতৰত এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিম। আৰু দৰং জিলাৰ ৰাইজৰ এক বহুদিনীয়া অভাৱ আমি দূৰ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহত আজি গুৱাহাটী সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দুৱাৰদলিত পৰিণত হৈছে। আমাৰ গুৱাহাটী মহানগৰীয়ে আজি দৰঙক স্পৰ্শ কৰিব। দৰং আৰু গুৱাহাটী আৰু মৰিগাঁও জিলাৰ সমন্বয় সাধনেৰে গুৱাহাটী ৰিং ৰোড নিৰ্মাণ কৰা হ'ব। ৪,৫৩০ কোটি টকাৰে এই ৰিং ৰোড নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীয়ে দৰঙক স্পৰ্শ কৰিব, মৰিগাঁওক স্পৰ্শ কৰিব আৰু আমাৰ সমগ্ৰ অঞ্চলটোত এক নতুন দিগন্ত উন্মোচিত হ'ব। এই আঁচনিৰ অংশ হিচাপে বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা চন্দ্ৰপুৰ হৈ সোণাপুৰ আৰু তাৰ লগতে কুৰুৱা আৰু নাৰেংগীৰ মাজত ৩ কিলোমিটাৰ দীঘল এখন নতুন ব্ৰহ্মপুত্ৰৰ দলঙো নিৰ্মাণ কৰা হ'ব। এই দলঙৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১২০০ কোটি টকাৰ অনুমোদন জনাইছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এই দুইটা আঁচনি ৰিং ৰোড আৰু কুৰুৱা নাৰেংগীৰ মাজৰ দলঙে আমাৰ এই গোটেই অঞ্চলটোলৈ এক নতুন অৰ্থনীতি কঢ়িয়াই আনিব। ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ এক নতুন সুবিধা আমাৰ মাজলৈ আহি পৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গোলাঘাটকে ধৰি ১৮,০০০ কোটি টকাৰ অসমক উপহাৰ দিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।